আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে এটা আনন্দৰ দিন। শুৱালকুছি মণ্ডলৰ স্থায়ী কাৰ্যালয় এটা আজি উদ্বোধন হ'ল আৰু এই কাৰ্যালয়টোতে সকলো সুবিধা ৰখা হৈছে। আমাৰ গোটেই অসমতে মণ্ডলসমূহত আমি কাৰ্যালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা লৈছিলোঁ আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ প্ৰায়বোৰ মণ্ডলতে একোটা বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'ব আৰু বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ হ'লে ৰাইজৰ অভাৱ অভিযোগ আৰু সমূহীয়াভাৱে একেলগে দলৰ কাম কৰাৰ বাবে সুবিধা হ'ব। মই শুৱালকুছি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছোঁ। এই সুন্দৰ কাৰ্যালয়টো নিৰ্মাণ কৰি আজি আমাৰ দলৰ বাবে অৰ্পণ কৰাৰ যি মহান কাম কৰিলে তাৰ বাবে মই আটাইকে ধন্যবাদ জনাইছোঁ।